অহা মাহত আমি বসুন্ধৰা আঁচনিৰ অধীনত মানুহক আমি মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আমি 3 লাখ মানুহক মাটিৰ পট্টা দিম 500 টকা প্ৰিমিয়াম দিয়ে মানুহে মাটিৰ পট্টা পাই গৈছে কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই আজি এই ধৰণে যিবিলাকে বসুন্ধৰা 2ত নাপালে তেওঁলোকৰ কাৰণে আমি আকৌ বসুন্ধৰা 3 আৰম্ভ কৰিম যাতে তেওঁলোকে তৃতীয়বাৰ পাব পাৰে অৰ্থাৎ আমি দুখীয়া মানুহখিনিক আজি কষ্ট নোহোৱাকৈ আমি সহায় সুবিধা কৰাৰ বাবে আগবাঢ়ি আহিছে তাৰ লগে লগে উন্নয়নমূলক আঁচনি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই উল্লেখ কৰিলে কেনেকৈ আজি যোৰহাট জেলত নতুনকৈ সুন্দৰ উদ্যান এখন নিৰ্মাণৰ কাম আৰম্ভ হৈছে যোৰহাট ষ্টেডিয়াম কেনেকৈ আৰম্ভ হৈছে অহা মাহত আহিলে মই চক বজাৰৰ নতুন বিল্ডিঙৰ কাম আৰম্ভ কৰিম টেণ্ডাৰ কাম হ'ল আমাৰ মিউনিচিপালিটিৰ আধা বনোৱা পাৰ্কিং তাৰো নতুন অনুমোদন হ'ল এতিয়া পিডব্লিউ ডিপাৰ্টমেণ্টে কমপ্লিট কৰি দিব হুলুঙা পাৰত লাচিত বৰফুকনৰ ইমান ডাঙৰ প্ৰতিমূৰ্তি হ'ল যে এতিয়া ভাৰতত আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি কাৰ আছে বুলি ক'লে লাচিত বৰফুকনৰ নামটো নিজে নিজে আহি যাব ইমান ডাঙৰ কাম আজি আমি হুলুঙা পাৰত সম্ভৱ কৰিলোঁ চৰকাৰ আগতো আছিলে হুলুঙা পাৰ আগতো আছিলে কোনেওতো ভাবাও নাছিলে যে এনেকুৱা কাম কৰিব পাৰি আজি এতিয়া আপোনালোকে দেখিলে চাব